আজি আমি অসম হিষ্টৰীৰ পৰা এডিআৰই পৰীক্ষাৰ বাবে এটা টেষ্ট লৈ আহিল। আপোনালোকে মনোযোগ সহকাৰে চাব, কিমান নম্বৰ পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আজিৰ প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাবা। কুৱেশ্যনটো সুধিছে হস্তি বিদ্যানৱ কাৰ ৰচনা? হস্তি বিদ্যানৱ কাৰ ৰচনা সুধিছে। ইয়াত দিছে ৰাম সৰস্বতী, কালিদাস, আবুল ফজল, সুকুমাৰ বৰকাইত। এই অপশ্যন চাৰিটাৰ কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰিবা বুলি আশা থাকিল। আমি তাৰপিছত 2 নম্বৰ কুৱেশ্যনটো লৈ আহিছোঁ। 2 নম্বৰ কুৱেশ্যন সুধিছে দাণ্ডী যাত্ৰাত অসমৰ কোনে অংশ লৈছিল? দাণ্ডী যাত্ৰাত অসমৰ কোনে অংশ লৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, লীলাধৰ বৰুৱা। লীলাধৰ বৰুৱাই দাণ্ডী যাত্ৰাত অসমৰ হৈ অংশ লৈছিল। আমি তাৰ পিছত আহিছোঁ 3 নম্বৰ কুৱেশ্যনলৈ। 3 নম্বৰ কুৱেশ্যন সুধিছে পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল? পথৰুঘাটৰ ৰণ ক'ত সংঘটিত হৈছিল সুধিছে। ইয়াত দিছে দৰং, ওদালগুৰি, দেৰগাঁও, মৰিগাঁও। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, দৰং। দৰঙত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল। দৰঙৰ যি পথৰুঘাট নামৰ ঠাই তাতে 1894 চনত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল। আমি তাৰপিছত আহিছোঁ 4 নম্বৰ কুৱেশ্যনলৈ। 4 নম্বৰ কুৱেশ্যন সুধিছে ডিস্কোভাৰী অফ আছাম কিতাপখনৰ ৰচক কোন? ডিস্কোভাৰী অফ আছাম কিতাপখনৰ ৰচক কোন সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, সতীশ চন্দ্ৰ কাকতি। সতীশ চন্দ্ৰ কাকতি হৈছে ডিস্কোভাৰী অফ আছাম কিতাপখনৰ ৰচক। তাৰপিছত আহিছোঁ 5 নম্বৰ কুৱেশ্যনলৈ। 5 নম্বৰ কুৱেশ্যন সুধিছে ডিস্কোভাৰী অফ ইণ্ডিয়া কিতাপখনৰ ৰচক কোন? ডিস্কোভাৰী অফ ইণ্ডিয়া কিতাপখনৰ ৰচক কোন সুধিছে। আমি ডিস্কোভাৰী অফ আছামখনৰ জানিলোঁ সতীশ চন্দ্ৰ কাকতি। আমি এতিয়া সুধিছোঁ ডিস্কোভাৰী অফ ইণ্ডিয়াৰ কিতাপখনৰ ৰচক। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি, জৱাহৰলাল নেহেৰু। জৱাহৰলাল নেহেৰু হৈছে ডিস্কোভাৰী অফ ইণ্ডিয়া কিতাপখনৰ ৰচক। আমি তাৰপিছত আহিছোঁ 6 নম্বৰ কুৱেশ্যনলৈ। 6 নম্বৰ কুৱেশ্যন সুধিছে সতী সাধিনী কোন বংশৰ আছিল? সতী সাধিনী কোন বংশৰ আছিল সুধিছে। ইয়াত দিছে আহোম বংশ, পাল বংশ, কোচ বংশ, চুতীয়া বংশ। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, চুতীয়া বংশ। সতী সাধিনী চুতীয়া বংশৰ আছিল। সতী সাধিনী দিৱস কিমান তাৰিখে পালন কৰা হয় সকলোৱে মনত ৰাখিবা, 21 এপ্ৰিল। আমি তাৰপিছৰ কুৱেশ্যনটোলৈ যাওঁ। তাৰপিছত 7 নম্বৰ কুৱেশ্যনলৈ সুধিছে ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত গঠন হৈছিল? ভাৰতীয় জাতীয় কংগ্ৰেছ কোন চনত গঠন হৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1885 চনত। 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা হৈছিল। ইয়াৰ প্ৰথম সভাপতি কোন আছিল মনত ৰাখিবা, উমেশ চন্দ্ৰ বেনাৰ্জী। উমেশ চন্দ্ৰ বেনাৰ্জী আছিল প্ৰথম সভাপতি। আমি তাৰপিছত আহিছোঁ 8 নম্বৰ কুৱেশ্যনলৈ। 8 নম্বৰ কুৱেশ্যন সুধিছে অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰ কি? অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰ কি সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ইটানগৰ। ইটানগৰ হৈছে অৰুণাচল প্ৰদেশৰ ৰাজধানী। আমি তাৰপিছত আহিছোঁ 9 নম্বৰ কুৱেশ্যনলৈ। 9 নম্বৰ কুৱেশ্যন সুধিছে মোৱামৰীয়া বিদ্ৰোহ কিমান চনত হৈছিল? মোৱামৰীয়া বিদ্ৰোহ কিমান চনত সংঘটিত হৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1769 চনত। 1769 চনত মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল। কোন ৰজাৰ দিনত হৈছিল? লক্ষ্মী সিংহৰ দিনত, মনত ৰাখিবা। আমি তাৰপিছত আহিছোঁ 10 নম্বৰ কুৱেশ্যনলৈ। 10 নম্বৰ কুৱেশ্যন সুধিছে কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? কোচ ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল সুধিছে। কোচ ৰাজ্যৰ প্ৰতিষ্ঠা ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বিশ্বসিংহ। বিশ্বসিংহই কোচ ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল। সকলোৱে মনত ৰাখিব কোচ ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন আহিব পাৰে। এয়া হৈছে নৰনাৰায়ণ। সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত আহিছোঁ 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যন সুধিছে বিষবৃক্ষ গ্ৰন্থখন কাৰ ৰচনা? বিষবৃক্ষ গ্ৰন্থখন কোনে ৰচনা কৰিছিল সুধিছে। ইয়াত দিছে ৰবীন্দ্ৰনাথ ঠাকুৰ, কালিদাস, বংকিম চন্দ্ৰ চেটাৰ্জী, আবুল ফজল। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি, বংকিম চন্দ্ৰ চেটাৰ্জী। বংকিম চন্দ্ৰ চেটাৰ্জীয়ে বিষবৃক্ষ গ্ৰন্থখন ৰচনা কৰিছিল। আমি তাৰপিছত আহিছোঁ 12 নম্বৰ কুৱেশ্যনটোলৈ। 12 নম্বৰ কুৱেশ্যন সুধিছে বিহাৰৰ ৰাজধানী চহৰ কি? বিহাৰৰ ৰাজধানী চহৰখনৰ নাম কি সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন ডি, পাটনা। পাটনা হৈছে বিহাৰৰ ৰাজধানী চহৰ, সকলোৱে জানাই চাগে। আমি তাৰপিছৰ 13 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 13 নম্বৰ কুৱেশ্যন সুধিছে জাপানৰ মুদ্ৰাৰ নাম কি? মুদ্ৰাৰ ওপৰত যিহেতু কুৱেশ্যন আনিম বুলি কৈছিলোঁ, ইয়াৰ ৰাইট এনচাৰটো কি ক'ব লাগে, জাপানৰ মুদ্ৰাৰ নাম। গতিকে ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ, ইয়েন। ইয়েন হৈছে জাপানৰ মুদ্ৰাৰ নাম। আমি তাৰপিছৰ 14 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 14 নম্বৰ কুৱেশ্যন সুধিছে বাউলী কবি বুলি কোনজন ব্যক্তিক কোৱা হয়?
কোনজন ব্যক্তিক বাউলী কবি বুলি কোৱা যায় সুধিছে সাহিত্যিকক। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি কমলানন্দ ভট্টাচাৰ্য। কমলানন্দ ভট্টাচাৰ্যক বাউলী কবি বুলি কোৱা হয়, সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত আহিছোঁ 15 নম্বৰ কুৱেশ্যনটোলৈ। 15 নম্বৰ কুৱেশ্যন সুধিছে সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কৰ্প'ৰেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কৰ্প'ৰেশ্যনৰ মুখ্য কাৰ্যালয় ক'ত সুধিছে? ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাঠমাণ্ডুত। কাঠমাণ্ডুত ইয়াৰ যি সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কৰ্প'ৰেশ্যন ইয়াৰ মুখ্য কাৰ্যালয় আছে, সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত আহিছোঁ 16 নম্বৰ কুৱেশ্যনটোলৈ। 16 নম্বৰ কুৱেশ্যন সুধিছে ৰাষ্ট্ৰীয় ডেংগু দিৱস কিমান তাৰিখে পালন কৰা হয়? ৰাষ্ট্ৰীয় ডেংগু দিৱস, এই ডেংগু দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 16 মে'। 16 মে' তাৰিখে ৰাষ্ট্ৰীয় ডেংগু দিৱস পালন কৰা হয়, সকলোৱে লিখি ৰাখিবা। আমি তাৰপিছত আহিছোঁ 17 নম্বৰ কুৱেশ্যনটোলৈ। 17 নম্বৰ কুৱেশ্যন সুধিছে ছত্ৰপতি শিৱাজী ইণ্টাৰনেশ্যনেল বন্দৰ ক'ত অৱস্থিত? ছত্ৰপতি শিৱাজী ইণ্টাৰনেশ্যনেল বিমানবন্দৰ ক'ত অৱস্থিত সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মুম্বাইত। মুম্বাইত ছত্ৰপতি শিৱাজী ইণ্টাৰনেশ্যনেল বিমানবন্দৰ আছে, সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত 18 নম্বৰ কুৱেশ্যনলৈ আহিছোঁ। 18 নম্বৰ কুৱেশ্যন সুধিছে কামৰূপৰ কোনজন ৰজাই হৰ্ষবৰ্ধনৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল? কামৰূপৰ কোনজন ৰজাই হৰ্ষবৰ্ধনৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল সুধিছে। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ভাস্কৰ বৰ্মনে। ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল, সকলোৱে মনত ৰাখিবা। তাৰপিছত আমি আহিছোঁ 19 নম্বৰ কুৱেশ্যনটোলৈ। 19 নম্বৰ কুৱেশ্যন সুধিছে ছিকেন্দাৰ শ্বাহে কাৰ শাসনকালত কমতা ৰাজ্য আক্ৰমণ কৰিছিল? ছিকেন্দাৰ শ্বাহে কাৰ শাসনকালত কমতা ৰাজ্য আক্ৰমণ কৰিছিল সুধিছে। ইয়াত দিছে ইন্দ্ৰনাৰায়ণ, ৰঘুনাৰায়ণ, বলিনাৰায়ণ, মহেন্দ্ৰনাৰায়ণ। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ ইন্দ্ৰনাৰায়ণ। ইন্দ্ৰনাৰায়ণৰ শাসনকালত ছিকেন্দাৰ শ্বাহে কমতা ৰাজ্য আক্ৰমণ কৰিছিল, সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত আহিছোঁ 20 নম্বৰ কুৱেশ্যনটোলৈ। 20 নম্বৰ কুৱেশ্যন সুধিছে খোৰা ৰজা নামেৰে জনাজাত আহোম ৰজাজন কোন আছিল? খোৰা ৰজা নামেৰে জনাজাত আহোম ৰজাজন কোন আছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চুকাম্ফা। চুকাম্ফা বা চুকামফা হৈছে খোৰা ৰজা নামেৰে জনাজাত আহোম ৰজা, তেখেতকে খোৰা ৰজা নামে জনা যায় চুকাম্ফা বা চুকামফা। তোমালোকে আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছা সকলোৱে কমেণ্ট এটা কৰি জনাবা। যদি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। আমি 20টা GK আৰু ছ'চিয়েল ষ্টাডিজ এইসমূহৰ ওপৰত কুৱেশ্যন আলোচনা কৰিলোঁ। এতিয়া আমি ইংলিছ আৰু ৰিজনিঙৰ ওপৰত কুৱেশ্যনসমূহ চাওঁ, সকলোৱে ভিডিঅ'টো শেষলৈকে চাবা। এতিয়া আহিছোঁ তাৰপিছত আমি 21 নম্বৰ কুৱেশ্যনটোলৈ। 21 নম্বৰ কুৱেশ্যন সুধিছে দ্য চিননেম অফ এষ্ট্ৰেংক ইজ। এষ্ট্ৰেংকৰ চিননেম কি সুধিছে, অৰ্থাৎ সমাৰ্থক শব্দ। এই অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডেষ্ট্ৰইড। ডেষ্ট্ৰইড হৈছে এক্সটেণ্ডৰ চিননেম। যি এক্সট্ৰিংক, এই এক্সট্ৰিংকৰ আমাৰ যিটো অসমীয়া অৰ্থ সেইটো হৈছে যিটো বিলুপ্ত, সেই বিলুপ্ত বুজোৱা যায় এক্সট্ৰিংকে, আৰু তাৰ সমাৰ্থক শব্দ হৈছে ডেষ্ট্ৰইড। আমি যদি ইয়াৰ এণ্টনেম চাওঁ, বিপৰীত শব্দ এণ্টনেম হ'ব এলাইভ, গতিকে সকলোৱে মনত ৰাখিব। আমি তাৰপিছত 22 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 22 নম্বৰ কুৱেশ্যন সুধিছে দ্য চিননেম অফ এবাউণ্ট ইজ। এবাউণ্টৰ চিননেম কি সুধিছে, সমাৰ্থক শব্দ। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ফ্ল'ৰিছ। ফ্ল'ৰিছ হৈছে এবাউণ্টৰ চিননেম। এবাউণ্ট মানে যি অসমীয়া অৰ্থ হৈছে প্ৰচুৰ পৰিমাণে, প্ৰচুৰ পৰিমাণে বুজায় এবাউণ্টৰ অসমীয়া অৰ্থ, আৰু ইয়াৰ চিননেম অৰ্থাৎ সমাৰ্থক শব্দ হৈছে ফ্ল'ৰিছ। আৰু ইয়াৰ যদি এণ্টনেম চাওঁ, বিপৰীত শব্দ হ'ব ডেষ্ট্ৰিটুইট। ডেষ্ট্ৰিটুইট হৈছে ইয়াৰ এণ্টনেম, গতিকে সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত 23 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। 23 নম্বৰ কুৱেশ্যন সুধিছে দেয়াৰ ইজ এ কেপ ড্ৰেছ হিজ হেড। দেয়াৰ ইজ এ কেপ ড্ৰেছ, ইয়াত কি বহিব সুধিছে অপশ্যনৰ হিজ হেড। ইয়াত দিছে অন, এবভ, অভাৰ, ইন। ইয়াৰ ৰাইট এনচাৰ কোনটো ক'ব লাগে? ইয়াৰ ৰাইট এনচাৰ হৈছে অপশ্যন এ অন। দেয়াৰ ইজ এ কেপ অন হিজ হেড। ইয়াত যেতিয়া কোনো বস্তুৰ ওপৰত বস্তু এটা ৰখা হয় আৰু বস্তুটোৰ ওপৰত যেতিয়া লাগি থাকে, যিটো অসমীয়াত লেপেট খাই থকা বুলি কোৱা হয় যে, তেনে ক্ষেত্ৰত এই অন ব্যৱহাৰ কৰা হয়, সকলোৱে মনত ৰাখিবা। ইয়াত যিহেতু বস্তুটো কেপটো ক'ত আছে, হিজ হেড মানে তাৰ মূৰত আছে, গতিকে মূৰত
কি হৈ আছে লাগি আছে অৰ্থাৎ লেপেট খাই আছে গতিকে এনে ক্ষেত্ৰত কি হয় অন ব্যৱহাৰ হয় গতিকে এইটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছত 24 নম্বৰ কোৱেশ্চন লৈ আহিছো 24 নম্বৰ কোৱেশ্চন সুধিছে What is a group of fish called fish যি ফিশ এই ফিশৰ গ্ৰুপটো কি বুলি কোৱা হয় সুধিছে ফিশ অফ গ্ৰুপ কল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি স্কুল স্কুল বুলি কোৱা হয় গ্ৰুপ অফ ফিশ কল গতিকে সকলোৱে মনত ৰাখিবা এনে ধৰণৰ কোৱেশ্চন প্ৰতিবাৰে আহে পৰীক্ষাত গতিকে সকলোৱে ভালদৰে চাবা আমি তাৰ পিছত আহিছো 25 নম্বৰ কোৱেশ্চন লৈ 25 নম্বৰ কোৱেশ্চন সুধিছে দা synonym of defense is ডিফেন্সৰ sorry synonym নহয় antonym of defense is ডিফেন্সৰ antonym কি সুধিছে ডিফেন্স মানে কি প্ৰতিৰক্ষা অসমীয়া অৰ্থ হৈছে প্ৰতিৰক্ষা প্ৰতিৰক্ষাৰ antonym অৰ্থাৎ বিপৰীত শব্দ কি সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি attack attack হৈছে ডিফেন্সৰ antonym attack মানে যি আক্ৰমণ কৰা হয় আৰু ডিফেন্স মানে যি প্ৰতিৰক্ষা দিয়া হয় বুলি কোৱা হয় প্ৰতিৰক্ষা গতিকে তাৰ antonym হৈছে attack আৰু ইয়াৰ যদি আমি সিনোনিম চাও ডিফেন্সৰ সিনোনিম গতিকে সিনোনিম হ'ব অপচন এ প্ৰটেকচন প্ৰটেকচন যেটো প্ৰতিৰক্ষা বুজায় গতিকে প্ৰটেকচন হ'ব ইয়াৰ সিনোনিম আৰু ডিফেন্সৰ এন্টোনিম হ'ব এটেক সকলোৱে ভালদৰে মনত ৰাখিবা আমি তাৰ পিছত আহিছো 26 নম্বৰ কোৱেশ্চন দিলে 26 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি মহিৰংগ দানৱ হৈছে অসমৰ প্ৰাচীনতম শাসক আমি তাৰ পিছত আহিছো 27 নম্বৰ কোৱেশ্চন দিলে 27 নম্বৰ কোৱেশ্চন সুধিছে হালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল হালস্তম্ভ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল সুধিছে ইয়াত আছে হালস্তম্ভ বিশ্বসিংহ ত্যাগসিংহ বিশ্ববৰ্মন ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ হালস্তম্ভ বংশ হালস্তম্ভই প্ৰতিষ্ঠা কৰিছিল তেখেতে নিজৰ নামতে বংশটো প্ৰতিষ্ঠা কৰিছিল সকলোৱে মনত ৰাখিবা তাৰ পিছত আহিছো 28 নম্বৰ কোৱেশ্চন দিলে 28 নম্বৰ কোৱেশ্চন সুধিছে ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া কোন আছিল ভাৰত ৰত্ন সন্মান পোৱা প্ৰথমজন অসমীয়া কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি গোপীনাথ বৰদলৈ হৈছে ভাৰত ৰত্ন সন্মান পোৱা প্ৰথম অসমীয়া তেখেতে 1999 চনত ভাৰত ৰত্ন সন্মান লাভ কৰিছিল তাৰ পিছত পাইছিল ভূপেন হাজৰিকাই কিমান চনত তোমালোকে কমেন্ট কৰি জনাবা তাৰ পিছত আহিছো 29 নম্বৰ কোৱেশ্চন দিলে 29 নম্বৰ কোৱেশ্চন সুধিছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি বৃহস্পতি হৈছে আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ আৰু সৰু গ্ৰহটো হৈছে বুধ গ্ৰহ সকলোৱে মনত ৰাখিবা তাৰ পিছত আহিছো আজিৰ 30 নম্বৰ কোৱেশ্চন দিলে 30 নম্বৰ কোৱেশ্চন সুধিছে ঘূৰণীয়া মেচমেলত অসমৰ পৰা কোনে প্ৰতিনিধিত্ব কৰিছিল ঘূৰণীয়া মেচমেলত অসমৰ হৈ কোনে প্ৰতিনিধিত্ব কৰিছিল সুধিছে ইয়াত দিছে মানিক চন্দ্ৰ বৰুৱা ভোগেশ্বৰ বৰুৱা লীলাধৰ বৰুৱা চন্দ্ৰধৰ বৰুৱা এই অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি চন্দ্ৰধৰ বৰুৱাই ঘূৰণীয়া মেচমেলত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল এইকেইটা আছিল আজিৰ কোৱেশ্চন আজিৰ যি 30টা কোৱেশ্চন 30টাৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ কৰিলা কমেন্ট কৰিব নাপাহৰিবা